হেল্ল' এভৰিৱান, মোৰ নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বগৰী মিঠা আচাৰ বনাম, আপোনালোকে চাই থাকিব সকলোৱে। আৰু এইখিনি মই আধা কেজিমান হ'ব সেনেকুৱা লৈছোঁ বগৰী। আৰু এইখিনি মই ধুই নিদিওঁ, চাফাই হৈ আছে, আগতে খালি চাফা কৰি লৈছোঁ। এইখিনি পলিটো গোটেই নবনাওঁ, অলপে বনাম। মিঠা আচাৰ মিঠে দি কিনে তেনেকুৱা তাই মই ডালাখনত মেলি লৈছোঁ, কাৰণ বহুত কিবা কিবি আছে জাবৰ জোঁথৰ, এইবিলাক গুচাই লৈছোঁ। এতিয়া মই এইটো বস্তু বগৰীটো ফালি ফালি দিম, কাৰণ তেতিয়াই মছলাবিলাক মিঠেবিলাক ভিতৰত সোমাই দিব। ফালি ফালি দিলে আৰু বেয়া ভাল আছে না, তাতে পোক চোক থাকিব পাৰে, সেইকাৰণে মই ধুনীয়াকৈ ফালি ফালি দিছোঁ। কিছুমানে দিওঁ, কিছুমানে নিদিওঁ, দিলেও হয় নিদিলেও হয়, কিন্তু দিলে বেছি ভাল। আৰু এইখিনি লৈ লৈছোঁ মই। আৰু এইখিনি নবনাওঁ কাৰণ এইখিনি ইমান ভাল নহয়। এইখিনি ফালি ফালি দিয়াৰ পিছত এইখিনি মছলা লৈছোঁ, জিৰা লৈছোঁ, পাঁচফোৰণ লৈছোঁ, ৰেড চিলি লৈছোঁ, তাত ধনিয়া আৰু কালজিৰা লৈছোঁ। আৰু কোনোবাই মিঠি গুটি এনেকৈ থাকিব পাৰে, তাতে পাঁচফোৰণ মিঠি গুটি আছে। আৰু এইখিনি আধা কেজি নহয়, অলপমান পিছত মোৰ কমেই হৈ গ'ল। এইখিনি মই কাটি দিলোঁ, কাটি দিয়াৰ পিছত এইখিনি থৈ দিছোঁ। আৰু এইখিনি মছলা বনাবলৈ ৰেডি কৰিছোঁ মিক্সাৰত। গোটেইখিনি ভালকৈ এনেকৈ মাৰি দিব নালাগে, অলপমান গুড়া কৰি টেপত ৰাখিলেই হ'ল। এইখিনি মই ধুনীয়াকৈ ইয়াত দি দিম, আৰু কিবা কিবি দিয়ে আপোনালোকে যি পাৰে সেই দি দিব। জলকীয়া দুটা দিছোঁ, বেছি জ্বলা নহয়, মিঠাত ইমান জ্বলাও ভাল নালাগে, কিছুমানে দিয়ে কিছুমানে নিদিয়ে। আৰু এইখিনি মানে মই ফাৰ্ষ্টতে ভাজিব পাহৰি গৈছিলোঁ, সেইকাৰণে পিছত এইখিনি গুড়া খুন্দাৰ পিছত এইখিনি আৰু ভাজি দিলোঁ, আৰু ভাজিলে স্মেলটো ধুনীয়া ওলায়। 1 মিনিটমান ভাজিলে হয়। তাত এইখিনি মই চচ এটাত বহাই দিছোঁ মিঠেইখিনি গলিবক লাগি। আৰু ইয়াতে অলপমান পানী দি দিলে হ'ল, তেতিয়া ভাল হ'ব। মোৰো মিঠে কমেই হৈ গ'ল, পিছত মই আৰু আনিলোঁ। সেইখিনি অলপ পানী দি কিনে উতলাৰ পিছত ইয়াত মই দিয়া এইখিনি আগৰ পৰা বেয়া হৈ আছে, মানে মছলাই কৰিছিলোঁ না, তাতে মিঠাতেল অলপমান দি দিলোঁ। বেছি নহয়, অলপমান মিঠাতেল দিলেই হ'ল। মিঠাতেল দি কিনে ইয়াত এটা জ্বলা দিলোঁ, জ্বলা দি কিনে এইখিনি বগৰী মই ঢালিলোঁ। অলপমান ভাজিম, অলপমান ভাজিব লাগে, বেছিও নহয়, নহ'লে ক'লা পৰি যাব। মই অলপ বেছিয়ে ভাজা গ'ল, কাৰণ জুইটো বেছিকৈ দিয়া আছে। ল' ফ্লেমত ভাজিব লাগে, ল' ফ্লেমত ভাজি থাকিব লাগে। অলপ টাইম এনেকৈ লৰাই ভাজি থাকক, 1-1.5 মিনিটমান এনেকৈ। 1-1.5 মিনিটো নহয়, এনেকুৱাই আৰু 1 মিনিট ভাজিলে হ'ব। আৰু ভাজি পিছত এইখিনি মই মিঠেইখিনিও গলি থাকিব দিছোঁ তাতে কাষতে। ভাজি আছোঁ। তাৰপিছত এইখিনিত নিমখ দিম, আপোনাৰ জোখৰ নিমখ দিব। সেইখিনি জানিবই আপুনি কিমান নিমখ দিব লাগে, কিমান দিব নালাগে। মই নিমখ দি দিলোঁ। নিমখখিনি দি কিনে এতিয়া অলপমান লাৰি দিছোঁ। ধুনীয়াকৈ লাৰি দিব, কাৰণ তাতে চব নিমখখিনি ভিতৰত সোমাই যায়। ফালি ফালি দিছোঁ নে সোমাই গৈছে। আৰু ইয়াত অলপমান হালধি দিছোঁ, অকণমান দিলে হ'ল, নিদিলেও হয়, কথা নাই, কাৰণ মিঠে দিয়াই যায়, কালাৰটো চেঞ্জ হৈ যায়। তাৰপিছতো মই এনেকৈ দিছোঁ ৰং গুড়া দি কিনে অলপমান ভাজি থাকিব লাগিব। তাৰপিছত এইখিনি মই খুন্দি থোৱাখিনি এতিয়া ইয়াত দি দিম ধুনীয়াকৈ। বেছি মছলা দিয়া নাই, অলপ দিছোঁ, ইমান নহয়ও। তাতে আধা কেজিৰখিনি মই আধা থৈছোঁ, কাৰণ বেয়া কিছুমান থাকে, তাৰ সেইখিনি অলপ মানে বনাবক লাগি এনেকৈ থৈ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ লাৰি অলপমান ভাজিব লাগিব, কাৰণ মছলাটো যাতে ভাজা যোৱা যায় ধুনীয়াকৈ। তাৰপিছত ইয়াত আমি এতিয়া মিঠেই দি দিম ধুনীয়াকৈ। মিঠেইখিনি দি দিছোঁ। মিঠেই দি কিনে ইয়াত অলপমান মিঠেইটো অলপমান আৰু আহিছিল, তাতে পানীখিনি দি কিনে আৰু সেই কৰি দিছোঁ। এইখিনি লৰাই থাকিলে হ'ল। মোৰ মিঠেই বহুত কমেই হৈ গ'ল, বগৰী বেছি হৈছে, মিঠেই কম হৈছে।
এনেকৈ লাৰি থাকিলে হ'ল। ঘৰত মিঠে নাছিলে, তাৰপিছত আৰু দোকানৰ পৰা আনি কিনে আৰু মিঠে দি দিলোঁ ইয়াত। বেছিকৈ মিঠেৰ আচাৰ না, মিঠে অলপমান লাগিবই, মিঠা পকৰি বনালে লাগিবই। এনেকৈ লৰাই কালাৰটো নিজে নিজে চেঞ্জ হৈ যাব। এইখিনি গলি যোৱালৈকে ৰখি থাকিলে হ'ল ধুনীয়াকৈ। কিন্তু এইখিনিয়ে আৰু বেলেগ একো নালাগে। এনেকৈ লৰাই আৰু আমাৰ এই বগৰী আচাৰ ৰেডি, ধুনীয়া হৈছে খাবলৈ। আপোনালোকে ট্ৰাই কৰিব, ঘৰত বনাব, কেনেকুৱা হয় চাব আপোনালোকে। ধুনীয়া লাগিছে, মিঠা হৈছে, ঘৰত ট্ৰাই কৰি চাব। মই বেছি বনাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।